হেল্ল' গাইজ, আজি নতুন ৰান্ধনি পাল পৰিছে আৰু মোৰ অলপ অসুবিধা। তাইক ভাত বনাব দিছোঁ। তাই লাজতে মুখ ঢাকি আছে। ভিডিঅ' কৰিছোঁ যে তাই মুখখন ঢাকি ঢাকি পাচলি কাটি আছে। আদা নহৰু পিঁয়াজ গুচাই আছে দেই। তাই মাংস বনাবলৈ আদা নহৰু পিঁয়াজ গুচাই আছে। তাই লাজতে যে ইমান মুখখন ঢাকি ৰখাই আছে। মই বোলো অলপ ভিডিঅ'ত ওলোৱা। তাই ভিডিঅ'ত নোলায়, সেইটো কাৰণে আকৌ ইফালৰ পৰা সিফাল কৰি দিছোঁ দেই মুখখন। তাই আকৌ ঢাকি ৰাখিছে। আৰু আনফালে এয়া দেখিছেনে, সি ভাত বনাবলৈ যা যোগাৰ কৰি ল'লে। আৰু আনফালে ভাত হৈয়ে গ'ল। এতিয়া আমি ভাত পানী খাইছোঁ মানে মই এতিয়াও ভাত খোৱা নাই। আৰু মানুহজনে ভাত খাই হ'ল। আৰু এয়া মোক দিছে দেখিছে, আজি মাংসৰ গ্ৰেভি বনাইছে দেই। আজি তাই বনোৱা এয়া খাই চাম এতিয়া। হৈয়ে গ'ল। আৰু ছোৱালীজনী আছে খাবলৈ। এই ছোৱালীজনীও বাঢ়ি থৈ দিছে, তাইও বাঢ়ি লৈছে, তাই খাই আছে। এতিয়া আমি ভাত সাজ খাই লওঁ। আৰু মোকো দিছে বাঢ়ি পেলাই, ময়ো খাই লওঁ। আজি মোৰ অসুবিধাৰ কাৰণে তাইকে বনাবৰ কাৰণে দিছোঁ। তাই বনাইছে ভাত। এয়া দেখিছেনে, ধুনীয়াকৈ দিছে। আৰু আজি এইখিনিয়ে আৰু ভিডিঅ' কৰা নহ'ল গাইজ, পিছদিনাখনৰ ভিডিঅ'। আৰু এয়া দেখিছেনে, মই এয়া দোকানত আহিছোঁ। দোকানৰ পৰা মই এতিয়া পৰিৱেশটো ইমানেই ঠাণ্ডা হৈছে। দিনটো ৰ'দ দিছে, দিনটো ৰ'দ, ইমান গৰম। আৰু আবেলি সময়ত ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ। সেইটো কাৰণে আপোনালোকক প্ৰাকৃতিক দৃশ্যটো অলপ দেখুৱাই দিলোঁ। এয়া দেখিছেনে, ইমান ধুনীয়া বতাহ। আৰু দেখিছে গাইজ, আপোনালোকক দেখুৱাই দিছোঁ কালিলৈ যে বিশ্বকৰ্মা পূজা। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ মালাবিলাক আনি থৈছে, দেখি ইমান ভাল লাগিছে। এয়া দেখিছেনে, আপোনালোককো অলপ দেখুৱাই দিছে। আপোনালোকে যদি মালা কিনে আমাৰ দোকানলৈ আহিব দেই গাইজ। যোনবিলাক ওচৰ হয় আপোনালোকে আহিব পাৰিব মালা কিনিবলৈ। গাইজ, আজি বিশ্বকৰ্মা পূজা দেখুৱাই দিছোঁ। খিচিৰি বনোৱা হৈছে। এতিয়া আমি খিচিৰি খাই ল'ম। এয়া দেখিছেনে গাইজ, ধুনীয়াকৈ খিচিৰি বনাই ল'লোঁ আজি বিশ্বকৰ্মা পূজা বুলি। খাই লওঁ আমি খিচিৰি। এতিয়া খিচিৰি খাবলৈ দিছোঁ আৰু প্ৰসাদো দিছোঁ। খিচিৰি প্ৰসাদ একেলগে দি দিছোঁ। আৰু এই আলহী আহি পাল, আলহীকো দিছোঁ খিচিৰি। আমি এতিয়া খিচিৰি খাই লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। খিচিৰি খাই বৈ ওলালোঁ আমি। আৰু আনফালে এয়া দেখিছেনে, গাড়ী মটৰ ধুনীয়াকৈ ধুই পখালি ৰেডি কৰি থৈ দিছে। আৰু আনফালে বাইকবিলাকো ধুনীয়াকৈ ধুলে। আৰু মোৰ মেচিনটো ধুনীয়াকৈ ধুই পখালি মানে চাফ চিকুণ কৰিলোঁ ধুনীয়াকৈ, মুচি কাচি তেল দি পেলাই। এতিয়া মই পূজা কৰিব নোৱাৰোঁ অসুবিধাৰ কাৰণে, কিন্তু মায়ে পূজা কৰিছে। আৰু ছোৱালীজনীয়ে মালা পিন্ধাইছে, ফুট পিন্ধাইছে। এনেকৈ কৰি আৰু আজি বিশ্বকৰ্মা পালন কৰিলোঁ। আপোনালোককো দেখুৱাই দিলোঁ। এয়া দেখিছে, মাহ প্ৰসাদ বিতৰণ কৰিব এতিয়া। মাহ প্ৰসাদ ভগাইছে। আৰু আমাৰ টিকলাটোৱে ইমান দিগদাৰ কৰি আছে দেখিছেনে গাইজ। এয়া আইতাকৰ কোচত যাবগৈ লাগে। আইতাকৰ কোচত এয়া ছোৱালীজনীয়ে দি দিছে তাক। অলপ সময় লোৱাতহে মনে মনে আছে। দেখিছে কিমান তাৰ কথা ওলাইছে, কিমান কথা কৈ থাকে। এয়া দেখিছেনে, পেটপেটাই থাকে মুখখনে। টাইম কথা ক'বলৈ লাগে, আইতা মা বা ক'বলৈ লাগে। তাৰ অলপ কথা ফুটি ওলাইছে যে। আৰু আনফালে দেখিছে, ছাগলী পোৱালি দুটাও মানে প্ৰসাদ খাব ৰেডি হৈ আছে। আৰু আনফালে এয়া সকলোকে এতিয়া প্ৰসাদ বিতৰণ কৰিব। আৰু আমি প্ৰসাদ খাই লওঁ। আজি বিশ্বকৰ্মা এনেকৈ পালন কৰিলোঁ। আপোনালোকেও আজি বিশ্বকৰ্মা কেনেকৈ পালন কৰিলোঁ দেখুৱালোঁ। অসুবিধাৰ কাৰণে ভালকৈ পালন কৰিব নোৱাৰিলোঁ। আজি ভিডিঅ'টো এইখিনিয়ে ৰাখিছোঁ। বাই বাই।